হেল্ল' এভৰিৱান, কি খবৰ? কালিয়পা গণেশ চতুৰ্থী আৰু ভাবিলোঁ কালিয়পাৰটো মোৰ সময় নাই, সেইকাৰণে আজিয়ে গৈ মন্দিৰৰ পৰা আহোঁ। চ' ভাবিলোঁ লংকেশ্বৰ মন্দিৰলৈ যাওঁ, যোনটো আমাৰ এটা বহুত জনা শুনা মন্দিৰ আমাৰ গুৱাহাটীত। প্ৰথম আহি আমি গণেশ মন্দিৰত চাকি জ্বলালোঁ, যোনটো মন্দিৰ একেবাৰে বটমত আছে। তাৰপিছত আমি ভগৱান শিৱ মন্দিৰত গ'লোঁ, একেবাৰে টপত যোনটো আছে, বহুত চিৰি বগাব লাগে। আপুনি নিজে চাওকচোন কিমান চিৰি বগাব লগা হৈছে আমি। আৰু ৰাস্তাতে আমি দেখিলোঁ বৰ ডাঙৰ হনুমানৰ মূৰ্তি এটা, এইটো দেখিব পাৰিছে কিমান ধুনীয়া আৰু প্ৰকাণ্ড, বহুত ভাল লাগিল। তাৰপিছত আৰু এটা আমি দেখিলোঁ আকৃতি, যোনটো দেখিব পাৰিছে ভগৱান আদি যোগী। এইটো মন্দিৰ নহয়, ইয়াৰ ওপৰটোহে মন্দিৰ। আকৌ আমি খোজকাঢ়ি গ'লোঁ, দেখিব পাৰিছে গৈয়ে থাকিব লাগিব বহুত ওপৰত। আৰু অলমষ্ট 800টা প্লাছ চিৰি খোজকঢ়াৰ পিছত আমি পালোহি ভগৱান শিৱৰ মন্দিৰ, যোনটো আমি লংকেশ্বৰ মন্দিৰ বুলি কওঁ। মেইন মন্দিৰটো দেখিব পাৰিছে, বিৰাট ধুনীয়া লাগিছে। তাৰপিছত আমি চাকি জ্বলালোঁ, ধূপ জ্বলালোঁ। মন্দিৰটোৰ ভিতৰত চাকি জ্বলোৱা এলাও নাই, চব বাহিৰতে জ্বলাব লাগে। ভিতৰত গৈ আপুনি পূজা কৰিব পাৰিব, প্ৰসাদ দিব পাৰিব, আৰু কি বুলি কয় ফুল চুল চৰাব পাৰিব। আৰু মেইন পাথৰটো যেন দেখিছে, সেইটোৱে মেইন শিৱলিংগ। আৰু এটা চাইডত এটা শিৱলিংগ আছে, যোনটো কাৰ্ভড হয়, বাট নেচাৰেলটো সেই ডাঙৰ পাথৰটো। তাৰপিছত বাহিৰত আহি দেখিলোঁ ইমান ধুনীয়া বতৰ, গোটেই গুৱাহাটী দেখা পাইছে, লগতে আপোনাৰ দেখিব পাৰিছে এখন ব্ৰহ্মপুত্ৰ হয়। তাৰপিছত আমি অলপ তাত টাইম স্পেণ্ড কৰিলোঁ। মন্দিৰত আহিলে অলপ টাইম স্পেণ্ড কৰিব লাগে বুলি কয়। আৰু তাতে ত্ৰিশূল দুপাতমান থৈ দিছিলে, মই দেখিব ধৰিছে, এইটো লৈ খেলিব ধৰিছোঁ। আৰু ফাইনেলি আমি অলপ দেৰি থকাৰ পিছত নিজৰ ঘৰলৈ ঘূৰি আহিলোঁ। বাট আজি মনটো বহুত ভাল লাগিলে, বিকজ বহুত দিনৰ পিছত মন্দিৰ আহিছিলোঁ। ধন্যবাদ।